আপুনি যদি এই ভিডিঅ'টোলৈ ক্লিক কৰিছে তেন্তে আপুনি বিচাৰি থকা পেডাগজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সম্বলিত তথ্যসমূহ লাভ কৰিব। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামত আপোনালোকৰ সুবিধা হোৱাকৈ পেডাগজিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ যুগুতাই লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, সেয়েহে স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাব। এইখিনিতে পুনৰবাৰ অনুৰোধ জনাইছোঁ, যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব। তেন্তে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আমি পেডাগজিৰ 21টা পাৰ্ট শেষ কৰিছোঁ আৰু আজি এইটো হৈছে 22 পাৰ্টছ। আৰু অলৰেডি আমি এডুলেচেঞ্চ সম্পৰ্কীয় যিখিনি কথা আছিলে সেইখিনি পঢ়িছোঁ। তাৰ পৰৱৰ্তী যিখিনি আছে আজি সেইখিনি আমি আলোচনা কৰিম। এডুলেচেঞ্চ হৈছে শিশু এটি জন্ম হোৱাৰ যি ষ্টেজ আছিলে তাৰে থাৰ্ড ষ্টেজটো আছিলে এডুলেচেঞ্চ। আৰু এই এডুলেচেঞ্চ পিৰিয়ডটো 12 বছৰৰ পৰা 18 বা 19 বছৰলৈকে চলে, যিখিনি সময় শিশু এটাৰ সৰ্বাংগীন বিকাশৰ বাবে উল্লেখযোগ্য সময়, যিখিনি সময়ত আমি শিশু এটাৰ সমস্ত পৰিৱৰ্তনৰ দিশে আগবাঢ়োঁ। তেওঁলোকৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক সকলোখিনি যিখিনি আৰ্টছ থাকে সেই গোটেইবিলাকৰে পৰিৱৰ্তন লক্ষণীয় হয় এই ষ্টেজটোত। গতিকে এডুলেচেঞ্চ যিটো পিৰিয়ড আছে, কৈশোৰ কাল বুলি আমি যাক কওঁ, এই পিৰিয়ডটোৰ সঁচাকৈয়ে বহুতো নিডছ আমি দেখিবলৈ পাওঁ। আচলতে এই নিডছবোৰনো কি? নিডছবোৰ হৈছে দ্য কণ্ডিশ্যনছ অফ লেকিং অৰ ৱান্টিং ছামথিং নেচেচাৰী অৰ ভেৰি ইউজফুল। যিবোৰৰ আমাৰ কিছুমান লেক আছে বা যিখিনি আমাৰ কাৰণে কেতিয়াবা অভাৱ হয়, যাৰ প্ৰয়োজন আছে, নেচেচাৰী অৰ ইউজফুল, ভেৰি ইউজফুল ফৰ আৰ্ট, যিখিনি আমাৰ কাৰণে খুব লাগতিয়াল হয়, খুব দৰকাৰী হয়, সেইবিলাকে আচলতে নিডছ বুলি ক'ব পাৰি। সেইকাৰণে ফুলফিলমেণ্ট অফ নিডছ, এই নিডবোৰক ফুলফিল কৰিবলৈ যাওঁতে বিভিন্ন সময়ত বিভিন্ন কাৰকে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এই কাৰকবোৰৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলতেই নিডছ ফুলফিল কৰিবলৈ যাওঁতে কেতিয়াবা এই সময়ৰ কিশোৰসকলে, কৈশোৰ কালৰ কিশোৰসকলে কিছুমান নকৰিবলগীয়া কামো কৰে, যাক আমি জুভেনাইল ডিলিনকুৱেঞ্চিৰ ভিতৰত আমি ধৰিব পাৰোঁ। সেইখিনিও আমি ডিছকাছ কৰিম। এতিয়া সদ্যহতে আমি নিডছবোৰ কি সেইবোৰ আমি ভালকৈ লক্ষ্য কৰিম। নিডছ অলৰেডি কৈছোৱেই, নিডছবোৰ হৈছে সেইবোৰ যিবোৰ আমি ফিল আপ কৰিব পৰা নাই, যাৰ আমাৰ কাৰণে অভাৱ অনুভৱ হৈছে, সেইবোৰেই হৈছে আমাৰ নিডছ। এই নিডছবোৰ আকৌ ক্লজলি এছ'চিয়েটেড উইথ দ্য টাৰ্ম মটিভ, মটিভৰ লগত জড়িত হৈ থাকে। মটিভ মানে হৈছে যে আমাক কিহে চলাই আছে বা আমি কোনটো পাবলৈ বিচাৰিছোঁ, আমাৰ শৰীৰৰ ভিতৰত কোনটোৰ টেণ্ডেঞ্চি হৈছে, কি বস্তুটো আমি চাবলৈ বিচাৰিছোঁ, পাবলৈ বিচাৰিছোঁ, খাবলৈ বিচাৰিছোঁ, সেইটোৰ ওপৰত ডিপেণ্ড কৰি নিডছবোৰ আগবাঢ়ে। এইখিনিতে আৰু এটা কথা ক'ব লাগিব, আমি যেতিয়া আমাৰ নিডছবোৰ ফুলফিল কৰিবলৈ আগবাঢ়োঁ তেতিয়া সদায় আমি প্ৰায়ৰিটাইজ কৰোঁ যে হুইচ ওৱান শ্বুড বি ছেটিছফাই ফাৰ্ষ্ট অৰ হুইচ ওৱান শ্বুড বি ছেটিছফাই লাষ্ট। কোনটোক আমি প্ৰথমে প্ৰাধান্য দিম ছেটিছফাই কৰিবলৈ কাৰণে আৰু কোনটোক আমি শেষলৈকে থৈ দিম। এই ক্ষেত্ৰত কিন্তু ডিপেণ্ড কৰিব চিটুৱেশ্যন আৰু পৰিস্থিতি আৰু সময়ৰ ওপৰত, আৰু লগতে মোৰ কিশোৰগৰাকীৰ বা ছাত্ৰ ছাত্ৰীগৰাকীৰ বা মানুহগৰাকীৰ, ব্যক্তিগৰাকীৰ তেওঁৰ কোৱালিটিজ কি আছে আৰু তেওঁৰ লগত কি কোনবোৰ বস্তুটো কিনিব পৰা বা বস্তুটো লাভ কৰিব পৰা সক্ষমতাখিনি আছেনে নাই, সেইবোৰ কিন্তু গোটেইখিনি ডিপেণ্ড কৰিব। অৰ্থাৎ নিড ফুলফিল কৰিবলৈ যাওঁতে কেইবাটাও ফেক্টৰে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। যেনে ছ'চিয়েল ফেক্টৰ আহিব পাৰে। ইয়েছ, যদি মই মোৰ সেই নিডটো ফিল আপ কৰিবলৈ যাওঁ তেতিয়াহ'লে সমাজে সেইটোক একচেপ্ট কৰিব নে নকৰিব, এনেকুৱা ধৰণৰ কথা আহিব। পিয়াৰ গ্ৰুপছবিলাকৰ মাজত মই মিলিব পাৰিম নে নোৱাৰিম। তাৰপিছত বিভিন্ন ধৰণৰ ফেক্টৰ্ছ থাকিব পাৰে। ইকনমিক ফেক্টৰ্ছ, মোৰ সেই বস্তুটো কিনিব পৰা কেপাচিটি আছেনে নাই।
বিভিন্ন ধৰণৰ ফেক্টৰছ বিলাকৰ ওপৰতো ডিপেন্ড কৰিব whether it will be satisfy or not মানে need to satisfy হ'ব নে নহ'ব লগতে ডিপেন্ড কৰিব যে মোৰ কাৰণে কিমান দৰকাৰী সেই বস্তুটো সেই নিডটো ফুলফিল কৰাটো মোৰ কাৰণে কিমান দৰকাৰী হেতুৰ ওপৰতো ডিপেন্ড কৰিব সো ইট ইজ ক্লোজলি ৰিলেটেড উইথ মোটিভ again needs and motive are closely related to drive মানে আছে force to work যেটোৱে আমাক কাম কৰিবৰ কাৰণে বস্তুটোৰ প্ৰতি আমাৰ যেটো আগ্ৰহ আছিল ইন্টাৰেষ্ট আছিল needs আছিল হেতু ফুলফিল কৰিবৰ কাৰণে আমাক যিহে ফোর্স কৰাব that is called drive হেতুই হৈছে drive গতিকে এখিনি ভালকৈ মনত ৰাখিব আপোনালোকে যে needs কি হয় নিডছৰ লগত আৰু কিহৰ ৰিলেচন আছে আৰু নিডছ ফুলফিল কৰিবলৈ যাওঁতে আমি কেনেকৈ ফুলফিল কৰিম ভালকৈ মনত ৰাখিব এতিয়া আহো টাইপস অফ নিডছ মানে এডোলেসেন্ট পিৰিয়ডৰ নিডছবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে নাম্বাৰ 1 ফিজিক্যাল নিডছ যিখিনি অলৰেডি আমি ইনফেন্সি আৰু চাইল্ডহুডত ডিসকাস কৰিছো এই ফিজিক্যাল নিডছ সপতেই থাকিব mental needs ঠিক হেদৰে needs of social security it is very important social security need to adolescent period কাৰণে খুবেই important হয় কাৰণ এই সময়ত কিশোৰ এগৰাকীয়ে নিজৰ সোশিয়াল সিকিউৰিটিটো হসাকৈ বিচাৰে সমাজত প্ৰতিষ্ঠিত হ'বলৈ বিচাৰে এগৰাকী ভাল মানুহ হ'বলৈ বিচাৰে এনেকুৱা কিছুমান হেৰি আহে বা কথা আহে যে যিখিনি সময়ত আমি সদায় আমাৰ কি বিচাৰো যে আমাক কোনোবাই প্ৰশংসা কৰক আমাক কোনোবাই নিন্দা কৰাটো আমি নিবিচাৰো ঠিক সেইদৰে কিশোৰ এগৰাকীও নিজৰ প্ৰশংসাহে শুনিব বিচাৰে কেতিয়াও কাৰো নিন্দা তেও শুনিব নিবিচাৰে সেই কাৰণে সোশিয়াল সিকিউৰিটি নিড ইজ ভেৰি ইম্পৰ্টেন্ট আৰু এই নিডটো ফুলফিল কৰিবলৈ হলে কিশোৰসকলে কেনেকুৱা ধৰণে আগবাঢ়িব লাগিব কি কৰিব লাগিব এই কথাখিনি শিকোৱা কিন্তু এগৰাকী শিক্ষকৰো দায়িত্ব থাকে again emotional needs it's very important কাৰণ emotional change এই সময়ত খুবেই দেখা পোৱা যায় কাৰণ যেহেতু কিশোৰ এগৰাকীৰ সৰ্বতো প্ৰকাৰৰ পৰিৱৰ্তন এই সময়ত দেখিবলৈ পোৱা যায় গতিকে ইমোশনাল নিডছবোৰ ফুলফিল কৰিবলৈ হলে কোনবোৰ ইমোশনক আমি কন্ট্ৰোল কৰিব লাগিব কোনবোৰ ইমোশনক আমি কেতিয়া আগবঢ়াই লৈ যাব লাগিব এই কথাখিনি হসাকৈ কিন্তু গুৰুত্বপূৰ্ণ হয় গতিকে ইমোশনাল নিডছ ইজ ভেৰি ইম্পৰ্টেন্ট again intellectual needs yes এখিনিটো আৰুৱে দৰকাৰী হয় কাৰণ intellectually এগৰাকী কিশোৰক আগবঢ়াই নিব পাৰিলেহে সমাজ এখন ভালকৈ প্ৰতিষ্ঠিত হ'ব আৰু সমাজ চলিব গতিকে সমাজ ব্যৱস্থাপনাৰ ক্ষেত্ৰতো কিন্তু এওঁলোকৰ দায়িত্ব হসাকৈ বহুত বেছি হাই কাৰণে intellectual needsৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব needs for personal worth and superiority yes নিজৰ কথা নিজৰ ব্যক্তিত্বৰ এই ধৰণৰ কথাবোৰক ওপৰলৈ নিউ কেনেকৈ আমি সুপেৰিয়ৰ হ'ব পাৰো কেনেকৈ আমি আনতকৈ আগত থাকিব পাৰো এই কথাবোৰ কিন্তু আমি শিকাব লাগিব আৰু সেই কাৰণে ইয়াৰ নিডু আছে need for freedom and liberty that is very important এই সময়ত এই অৱস্থাৰ কিশোৰী সকলে সদায় ফ্ৰীডম বিচাৰে সদায় লিবাৰ্টি বিচাৰে তেওঁলোকে যিবোৰ কাম ভাল পায় সেইবোৰ কাম কৰিবলৈ যাওঁতে কোনোবাই বাধা দিয়াটো তেওঁলোকে নিবিচাৰে গতিকে সেই কাৰণে এই নিডছবোৰ ফুলফিল কৰোতেও আমাৰ কিছুমান ৰেসপন্সিবিলিটি থাকে যে এই নিডবোৰ ফুলফিল কৰিবলৈ যাতে আমি প্ৰপাৰলি তেওঁলোকক ফ্ৰীডম দিয়াটো উচিত হ'বনে নহয় যদি ফ্ৰীডম দিয়াটো অনুচিত বুলি ভাবো তেতিয়া হলে তেওঁলোকক আমি কেনেকৈ এইটোৰ পৰা ফালৰি কাটি লৈ আহিম বা কেনেকৈ বুজাম এই কথাবোৰ কিন্তু সঁচাকৈ বহুত গুৰুত্বপূৰ্ণ হয় একটা আসলে নিডস অফ এডোলেসেন্স ভালকৈ মনত ৰাখিব ইয়াৰ ওপৰত যথেষ্ট ধৰণৰ কোৱেশ্চন কেতিয়াবা আহিব পাৰে again adolescence and secondary education yes adolescence period ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে যিখিনি শিক্ষা গ্ৰহণ কৰে সেই শিক্ষাখিনিক secondary education বা মাধ্যমিক education বা উচ্চতৰ মাধ্যমিক education বুলি আমি ক'ব পাৰো এটো আসলতে লিংক বিটুইন প্ৰাইমাৰী এডুকেশ্যন এণ্ড ইউনিভাৰ্চিটি এডুকেশ্যন যিখিনি আমাৰ প্ৰাইমাৰী এডুকেশ্যন আছিলে আৰু হাই সেকেন্ডাৰী কমপ্লিট কৰাৰ পিছত যিখিনি ইউনিভাৰ্চিটি লেভেলৰ এডুকেশ্যন লাভ কৰিব সেই দুটাৰে লিংক বুলি কোৱা হয় সেকেন্ডাৰী এডুকেশ্যনক আৰু এটো 10+2 বুলি কোৱা হয় ৰোল অফ ফ্যামিলি এণ্ড স্কুল ইন পাৰ্সোনালিটি ডেভেলপমেন্ট অফ দা এডোলেসেন্স কৈশোৰ কালৰ কিশোৰ এগৰাকীৰ পাৰ্সোনালিটি ডেভেলপমেন্টৰ ক্ষেত্ৰত ফ্যামিলি আৰু স্কুলৰ ৰোল কেনেকুৱা হ'ব পাৰে নাম্বাৰ 1 মেন্টাল গ্ৰোথ এণ্ড ডেভেলপমেন্ট ইট ইজ ভেৰি ট্ৰু যে কিশোৰ এগৰাকীৰ মানসিক বিকাশৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত ফ্যামিলি আৰু স্কুলৰ সদায় দায়িত্ব থাকিব আৰু তেওঁলোকৰ ৰোল থাকিব স্কুল এখনত তেওঁলোকে মানে শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ বা ছাত্ৰী গৰাকীৰ মেন্টাল গ্ৰোথৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কাৰ্য
নিৰ্বেশ কৰিব লগতে তেওঁ ফেমিলিখনত কোনটো ফেমিলিৰ পৰা বিলং কৰিছে তেওঁৰ ফেমিলি বেকগ্ৰাউণ্ড কি হয় ফেমিলিত কেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ চলে এইবিলাকৰ ওপৰতো কিন্তু ডিপেণ্ড কৰিব নেক্সট ইন্টেলেকচুৱেল ডেভেলপমেন্টৰ ক্ষেত্ৰতো ফেমিলি আৰু স্কুলৰ ৰোল সঁচাকৈ গুৰুত্বপূৰ্ণ হয় লক্ষণীয় হয় ফৰ্মেশ্যন অফ মৰেল কেৰেক্টাৰ ইয়েছ ডেফিনেটলি কিশোৰ এগৰাকীক আমি মৰেল কেৰেক্টাৰবোৰ দিব লাগিব যে হুইচ ওৱান ইজ ৰাইট এণ্ড হুইচ ওৱান ইজ ৰং কোনটো কৰিব লাগিব কোনটো কৰিব নালাগিব ভাল কি বেয়া কি এই গোটেই কথাবোৰ আমি শিকাব লাগিব আৰু এই ক্ষেত্ৰত ফেমিলি আৰু স্কুলৰ ৰোল সঁচাকৈয়ে বৰ গুৰুত্বপূৰ্ণ হয় ৰিয়েলাইজেশ্যন অফ ছ'চিয়েল ভেলুজ ইয়েছ ছ'চাইটেল ভেলুজ যিবিলাক আছে আমাৰ ভেলু ছিষ্টেম সেইবিলাক শিকাব লাগিব ডেভেলপমেণ্ট অফ লিডাৰশ্বিপ কোৱালিটিজ ইয়েছ এই সময়ৰ এই অৱস্থাৰ কিশোৰসকল সদায় তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি থকাটো খুবেই দৰকাৰী আৰু লিডাৰশ্বিপ কোৱালিটিজখিনি কেনেকৈ ডেভেলপ কৰিব কোন ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যোৱাৰ চান্স থাকিব এই কথাখিনি কিন্তু শিকাব লাগিব স্পিৰিট অফ ষ্ট্ৰং ছ'চিয়েল চেঞ্জ ইয়েছ ছ'চিয়েল চেঞ্জ তেওঁলোকক আমি গতাই দিব লাগিব তেওঁলোকক আমি দিয়াব পাৰিব লাগিব offering educational vocational guidance spirit of patriotism that is very important কাৰণ এই সময়ৰ কিশোৰসকলৰ তেওঁলোকে ইচ্ছা কৰিলে সকলো কামেই কৰিব পাৰে সেই কাৰণে তেওঁলোকক আমি ভালকৈ পেট্ৰিয়টিজিম জগাব লাগিব স্বদেশ প্ৰেম মূল্যবোধ এইবিলাকৰ শিক্ষা প্ৰদান কৰিবই লাগিব স্পিৰিট অফ প্ৰপাৰ কনচেপ্ট অফ লাইফ জীৱন সম্পৰ্কে তেওঁলোকৰ যিবিলাক ধাৰণা আছে সেই ধাৰণাবোৰ প্ৰপাৰলি আমি দিব লাগিব তেতিয়াহে এই সময়ৰ বা এই অৱস্থাৰ এডুলেচন পিৰিয়ডৰ কিশোৰীসকলক আমি সুন্দৰ পথেৰে আগুৱাই লৈ যাব পাৰিম গতিকে তেওঁলোকৰ পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ক্ষেত্ৰত ফেমিলি আৰু স্কুলৰ ৰোল সঁচাকৈয়ে বৰ গুৰুত্বপূৰ্ণ এগেইন জুভেনাইল ডেলিনকুৱেঞ্চি এইখিনি কৈশোৰ কালৰ অপৰাধ প্ৰৱণতা যিখিনি থাকে ছাত্ৰ বা ছাত্ৰীৰ সেইখিনিক জুভেনাইল ডেলিনকুৱেঞ্চিৰ ভিতৰতে ধৰা হয় এই জুভেনাইল ৱৰ্ডটো আহিছে লেটিন নাম জুভেনাইলিজৰ পৰা আৰু ইয়াৰ অৰ্থটো হৈছে ইয়াং পাৰ্চনেল অৰ এনিমেল ডেলিনকুৱেণ্ট সেই শব্দটো লেটিন শব্দ ডেলিনকুৱেঞ্চৰ পৰা আহিছে আৰু যাৰ মিনিং হৈছে যে টু অফেন মানে তেওঁলোকে যিবোৰ ৰুলছ আছে ছ'চাইটিৰ যিবোৰ ৰুলছ আছে সেইবোৰক প্ৰায়ে তেওঁলোকে অফেন কৰে মানে নামানে তেওঁলোকে যিটো বাধ্যবাধকতা আছে সেই বাধ্যবাধকতাবোৰ নেওচি পেলাই তেওঁলোক আগুৱাই যাব বিচাৰে কৈশোৰ অৱস্থাৰ শিশুসকলে সদায় তেওঁলোকৰ ফেমিলিত যিবোৰ ৰুল চলি থাকে সেই ৰুলবোৰৰ বিৰোধ কৰে কিয় হ'ব লাগে কিয় এইটোতো এনেকৈও হ'ব পাৰে এইটো এনেকৈহে হ'ব লাগে আজিৰ তাৰিখত এইবোৰ নচলে এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে কথা কোৱা দেখা যায় আৰু তাৰ বিৰোধিতা কৰে সেইকাৰণে এই সময়খিনি জুভেনাইল ডেলিনকুৱেঞ্চিৰ পিৰিয়ড বুলিও কোৱা হয় জুভেনাইল ডেলিনকুৱেঞ্চি মিনছ ইয়াং ডেলিনকুৱেঞ্চি অফেন্স কমিটেড বাই ইয়াং পিপুল দ্য গ্ৰেভিটি অফ হুইচ ইজ ভেৰি লেছ ভালকৈ মনত ৰাখিব এইখিনি জেনেৰেলি জুভেনাইল যিখিনি ডেলিনকুৱেঞ্চি সময়ৰ তেওঁলোকৰ যিখিনি কাম কৰে তেওঁলোকে যিখিনি যাক আমি সাধাৰণতে বেয়া কাম বুলি কওঁ সেইখিনিক মাইনৰ অফেন্স বুলি ধৰা হয় যেনে এইখিনি হ'ব পাৰে ট্ৰুৱেঞ্চি ৰানিং এৱে ফ্ৰম হোম ষ্টিলিং অৰ এক্টছ অফ ভেণ্ডেলিজিম বিভিন্ন ধৰণৰ কাম তেওঁলোকে কৰিব পাৰে কেতিয়াবা খেলি থাকোঁতে কাৰোবাক গতিয়াই দিয়া কাৰোবাক ঠেঙত ধৰি টানা এইবোৰ বিভিন্ন ধৰণৰ কাৰ্য তেওঁলোকে কৰিব পাৰে যিখিনি আচলতে অফেন্স হয় বা তেওঁলোকে সেইটো ধেমালি চলে কৰিবলৈ যাওঁতে অফেন হৈ যাব পাৰে তো এনেকুৱা ধৰণৰ যিবোৰ কাৰ্য থাকে সেই কাৰ্যবোৰক জুভেনাইল ডেলিনকুৱেঞ্চিৰ ভিতৰত ধৰা হয় যিখিনি কেতিয়াবা ক্ৰাইম হিচাপেও পৰিগণিত হ'ব পাৰে সেইকাৰণে এই পিৰিয়ডটো বিশেষকৈ আমি কি বুলি ক'ব পাৰোঁ যে কৈশোৰ অৱস্থাটো সঁচাই ধুমুহা আৰু পীড়নৰ কাল আৰু সেইকাৰণে এই পিৰিয়ডটো খুব ভালকৈ মেইনটেইন কৰিব লাগে সমাজ ব্যৱস্থাত চলিবলৈ হ'লে আমি কোনবোৰ মৰেলক গুৰুত্ব দিব লাগিব এই কথাবোৰ স্কুল আৰু ফেমিলি দুয়োটাই ভালকৈ বুজাব লাগে এগেইন অল চাচ বিহেভিয়াৰ্ছ আৰ দ্য ৰিজাল্ট অফ এই যে তেওঁলোকে কাৰোবাৰ পৰা যে চুৰি কৰিলে কেতিয়াবা হঠাতে তেওঁলোকে টেবুলত থকা পইচাটো দেখিলে আৰু সেইটো উঠাই লৈ গ'ল মানে তেওঁলোকৰ সেইটোৰ প্ৰতি এনেকুৱা নজৰ হৈ গ'ল যে এইটো লাগিবই সেই নিডটো ফুলফিল কৰিবলৈ যাওঁতে তেওঁ তাৰমানে ভাল কি বেয়া কি নাচালে গতিকে সেইটো পইচাটো উঠাই লৈ গ'ল যে সেইটোৱে যে পিছলৈ গৈ পেলাই অপৰাধ হ'ব পাৰে অপৰাধ প্ৰৱণতাত বলি হ'ব পাৰে সেইটো কিন্তু তেওঁলোকে নাভাবে গতিকে এই ধৰণৰ কেৰেক্টাৰবোৰ যিবোৰ তেওঁলোকে কৰে বা দেখুৱাই সেই কেৰেক্টাৰবোৰ কিহৰ কাৰণে হ'ব পাৰে তাৰ ফেক্টৰ্ছবোৰ কি হ'ব পাৰে ফেক্টৰ্ছবোৰ এনেকুৱা হ'ব পাৰে যে নিগেটিভ ইনফ্লুৱেঞ্চ অফ ফেমিলি লাইফ তেওঁলোকৰ পৰিয়ালত যদি সদায়
পেৰেণ্টছৰ মাজত কাজিয়া হৈ থাকে তেতিয়া কিন্তু কিশোৰ গৰাকীয়ে সেই ধৰণৰ ব্যক্তিত্বৰেই বশৱৰ্তী হয় আৰু তেওঁলোক তাকে ফলো কৰে গতিকে সেইকাৰণে সদায় যাতে পজিটিভ ইনফ্লুৱেঞ্চ হয় ফেমিলিত যাতে পজিটিভ মেনাৰ কিছুমান শিকিবলৈ যত্ন কৰে কিশোৰীসকলে সেইটোত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব এগেইন স্কুল এনভাইৰনমেণ্ট ইট ইজ ভেৰি ইম্পৰ্টেণ্ট স্কুল এনভাইৰনমেণ্টটো কেনেকুৱা হৈছে স্কুলত গৈ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কাৰ লগত বহিছে তেওঁলোকে স্কুলত ভাল কথা শিকিছে নে নাই স্কুলত শিকিবলগীয়া কথাবোৰ তেওঁলোকৰ বাবে মনোগ্ৰাহী হৈছে নে নাই এই কথাবোৰ কিন্তু গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু যদি এইবোৰ বেয়া হয় তেতিয়াহ'লে কিন্তু নিগেটিভ ইনফ্লুৱেঞ্চ হ'বই আৰু ছাত্ৰ বা ছাত্ৰীগৰাকী তেতিয়া জুভেনাইল ডেলিনকুৱেঞ্চিৰ বশৱৰ্তী হ'ব এগেইন ছ'চিয়েল এনভাইৰনমেণ্ট যিখন সমাজ ব্যৱস্থাত তেওঁলোক চলি আছে সেই সমাজ ব্যৱস্থাটো কেনেকৈ গৈছে সমাজ ব্যৱস্থাটো বেয়া হৈছে নেকি ভালৰ বিপৰীতে গৈছে নেকি এই ধৰণৰ কথাবোৰ ইকনমিক কণ্ডিশ্যনছ অফ দ্য ফেমিলি এইটোও হয় যে তেওঁলোকৰ পৰিয়ালটোৰ ইকনমিক অৱস্থাটো কেনেকুৱা হৈছে তেওঁলোকে বিচৰা যিখিনি বস্তু আছে সেইখিনি ফেমিলিয়ে দিব পাৰিছে নে নাই নিগেটিভ পিয়াৰ ইনফ্লুৱেঞ্চ যিখিনি আমি সংগৰ দোষ বুলি কওঁ গতিকে বন্ধু বা সংগসকল যদি বেয়া হৈ যায় তেতিয়া কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকী কিশোৰগৰাকীও বেয়া হ'বলৈ ধৰে এগেইন ইনফ্লুৱেঞ্চ অফ টিভি এণ্ড ইণ্টাৰনেট ইট ইজ ভেৰি ইম্পৰ্টেণ্ট আজিকালিৰ দিনত যিটো ছ'চিয়েল মিডিয়া ওলাইছে এই ছ'চিয়েল মিডিয়াৰ ওপৰত আমি বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশন কৰোঁ বিভিন্ন ধৰণে আমি টক শ্ব'ত ভাগ লওঁ বিভিন্ন ধৰণৰ বক্তৃতা শুনো বক্তব্য শুনো সেইখিনি শুনাৰ পিছতো কিন্তু আমি ছ'চিয়েল মিডিয়া যে এই অৱস্থাৰ কিশোৰসকলে ব্যৱহাৰ কৰিব নালাগে বা ব্যৱহাৰ কৰিলেও তাৰ ভালখিনি ল'ব লাগে সেইখিনি আমি আচলতে নজনাও বা সেইখিনি আমি জনালেও তেওঁলোকে একচেপ্ট নকৰে সেইকাৰণে ইনফ্লুৱেঞ্চ অফ টিভি ইণ্টাৰনেট ছ'চিয়েল মিডিয়া এইবিলাকৰ আৰু নিগেটিভ ইম্পেক্ট থাকে আৰু যাৰ ফলত জুভেনাইল ডেলিনকুৱেঞ্চি হ'ব পাৰে গতিকে এইকেইটা হৈছে ফেক্টৰ্ছ যিবোৰ ফেক্টৰৰ কাৰণে এগৰাকী কিশোৰ বা কিশোৰী জুভেনাইল ডেলিনকুৱেঞ্চিৰ ভিতৰত আহিব পাৰে বা তেওঁলোকে অপৰাধ প্ৰৱণতামূলক কামবোৰ কৰিব পাৰে ডেলিনকুৱেন্স আৰ নট বৰ্ন বাট মেড এই কথাটো খুবেই দৰকাৰী আমি মনত ৰখাটো যে তেওঁলোক আচলতে জন্মসূত্ৰে কোনো অপৰাধ কৰিবলৈ নাহে তেওঁলোকৰ এই ডেলিনকুৱেন্ট যিটো নেচাৰ এইটো আচলতে সৃষ্টি কৰা হয় কিহৰ জৰিয়তে হয় ওপৰত উল্লেখ কৰিছোঁ মই ফেক্টৰ কেইটা সমাজ ব্যৱস্থাৰ জৰিয়তে হ'ব পাৰে পিয়াৰ গ্ৰুপ যদি বেয়া হয় তেতিয়া হ'ব পাৰে ইকনমিক কণ্ডিশ্যনৰ কাৰণে হ'ব পাৰে ছ'চিয়েল মিডিয়াৰ এফেক্টছ হ'ব পাৰে বিভিন্ন ধৰণৰ এফেক্টৰ কাৰণে দে ৱেৰ মেড বাট নট বৰ্ন তেওঁলোক আচলতে জন্মগতভাৱে নহয় তেওঁলোকৰ বিভিন্ন পৰিস্থিতিত তেওঁলোক নিজে সেইবোৰৰ বশৱৰ্তী হয় এজ ডেলিনকুৱেন্ট বিহেভিয়াৰ্ছ আৰ লাৰ্ণ বিহেভিয়াৰ ডাজ নট ৰিমেইন লং যিহেতু এই বস্তুবোৰ শিকিছে সমাজত থাকি কাৰোবাৰ লগত থাকি কাৰোবাৰ লগত গৈ তেওঁলোকে যিটো এইবোৰ শিকি লয় সেইকাৰণে এইবোৰ কিন্তু পাৰ্মানেণ্ট নহয় এইবোৰ দীৰ্ঘস্থায়ী হ'বই নোৱাৰে এইবোৰক ভাল কৰাৰো উপায় কিছুমান থাকে আৰু সেইকাৰণে কি লাগে আমাক নিড প্ৰপাৰ গাইডেন্স এণ্ড কাউন্সেলিং কিশোৰ এগৰাকী যদি বেয়ালৈ ধাৱবান হৈছে যদি তেওঁ বেয়া কাম কৰিছে তেতিয়াহ'লে প্ৰপাৰ গাইডেন্স এণ্ড কাউন্সেলিং তেওঁৰ কাৰণে খুবেই দৰকাৰী হয় এই গাইডেন্স আৰু কাউন্সেলিং কিন্তু শিশু এগৰাকীৰ ব্যৱহাৰ চৰিত্ৰ আচৰণ সকলোবোৰ কিন্তু সলনি কৰি দিবও পাৰে গতিকে সেইকাৰণে প্ৰপাৰ গাইডেন্স আৰু কাউন্সেলিং পালেহে এই অৱস্থাৰ এডোলেচেন্স পিৰিয়ডৰ কিশোৰীসকল ভালকৈ আগবাঢ়িব আৰু সমাজখন ভালকৈ পৰিচালিত হ'ব গতিকে এই কথাখিনি খুব ভালকৈ গুৰুত্ব দিব ইয়াৰ পৰা যথেষ্ট কুৱেশ্যন হয়তো আপোনালোকক সুধিব পাৰে এতিয়া আহিব টাইপছ অফ গাইডেন্স এই যে গাইডেন্স দিয়াৰ কথাবোৰ যে ক'লো পৰামৰ্শ দান কৰিব তেওঁলোকে আদেশ এইবোৰ ভাল কামবোৰ কৰিবৰ কাৰণে কেনেকৈ দিব পাৰে নাম্বাৰ 1 এডুকেশ্যনেল গাইডেন্স ভেৰি ইম্পৰ্টেণ্ট এডুকেশ্যনেল গাইডেন্স খুবেই দৰকাৰী হয় কাৰণ এগৰাকী কিশোৰে শিক্ষক এগৰাকী বা গুৰুৰ প্ৰতি তেওঁৰ যি ভক্তি সেই ভক্তিৰ পৰাই গুৰুৱে তেওঁৰ গোটেই চৰিত্ৰ স্খলিত হ'বলৈ ধৰা চৰিত্ৰক কিন্তু তেওঁ ভাল কৰিব পৰাৰ পূৰ্ণ কি থাকে অপৰচুনিটিজ থাকে গতিকে কমপ্লিটলি এগৰাকী গুৰুৱে শিশু এগৰাকী বা শিষ্য এগৰাকীক তেওঁ কি কৰিব পাৰে সলনি কৰি দিব পাৰে গতিকে এডুকেশ্যনেল গাইডেন্স ইজ ভেৰি ইম্পৰ্টেণ্ট সেইকাৰণে শিক্ষা ব্যৱস্থা যিবোৰ কাৰিকুলাম দিয়া হয় সেই কাৰিকুলামত কিন্তু মৰেল এণ্ড ভেলু এডুকেশ্যন বুলি এটা টপিক উল্লেখ কৰাটো খুবেই দৰকাৰী আৰু সেইবোৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীক দিবই লাগে
Secondly, vocational guidance. আমি vocationally তেওঁলোকক গাইড কৰিব লাগিব। Guidance in social activities. সামাজিক যিবোৰ কাৰ্য থাকিব সেই কাৰ্যবোৰৰ ক্ষেত্ৰতো গাইডেন্স প্ৰদান কৰিব লাগিব। Guidance in health and physical acts. Yes. এগৰাকী কিশোৰ বা কিশোৰীক ভাল হ'বলৈ হ'লে তেওঁলোকে কিন্তু হেল্থ এণ্ড ফিজিকেল এক্টিভিটিজ বিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। কাৰণ এটা কথা আছে যে সুস্থ দেহতে সুস্থ মনে বিৰাজ কৰে। গুড হেল্থ থাকিলেহে গুড মাইণ্ডছেট হ'ব। গতিকে সেইকাৰণে স্বাস্থ্য প্ৰথম, স্বাস্থ্যক আমি গুৰুত্ব প্ৰদান কৰিবই লাগিব। এই ক্ষেত্ৰতো গাইডেন্সৰ খুব দৰকাৰী হয়। গাইডেন্স ইন ৱৰ্ডি ইউজ অফ লেজাৰ টাইম। এই যে আমি আজৰি সময়বোৰ পাওঁ, এই আজৰি সময়বোৰ কিন্তু ভালকৈ উপভোগ কৰিব লাগে। আজৰি সময়খিনি যদি এনেই কটাই থাকে তেতিয়াহ'লে কিন্তু তেওঁলোক বিপথে পৰিচালিত হ'বই। সেইকাৰণে আজৰি সময়ত আমি ছাত্ৰ ছাত্ৰী সকলৰ হাতত মোবাইলটো গতাই নিদি তেওঁলোকক আমি যদি স্বাস্থ্যৰ প্ৰতি যত্ন ল'বৰ কাৰণে ব্যায়াম শিকাওঁ, যোগাসন শিকাওঁ, তেতিয়া কিন্তু সেইবোৰহে কামত দিব। বা সেই তাকে নকৰি আমি যদি প্ৰকৃতিৰ ভালৰ কাৰণে, প্ৰকৃতিৰ উন্নয়নৰ কাৰণে চাফ চিকুণতাক গুৰুত্ব প্ৰদান কৰোঁ বা গছপুলি ৰোপণৰ ক্ষেত্ৰত আগবাঢ়ি যাওঁ বা সমাজৰ যিকোনো ব্যক্তিক আমি সহায় কৰিবলৈ তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ, তেতিয়া কিন্তু ভাল হ'ব। সেয়েহে লেজাৰ পিৰিয়ড যিটো থাকে, লেজাৰ টাইম যিটো থাকে, ৰেষ্ট কৰা যিটো টাইম থাকে, সেই টাইমটো কিন্তু তেওঁলোকে সৎ ব্যৱহাৰ কৰাটো খুবেই উচিত। এগেইন গাইডেন্স ইন কেৰেক্টাৰ বিল্ডিং এক্টিভিটিজ। যিমানবোৰ কেৰেক্টাৰ বিল্ড, তেওঁলোকৰ চৰিত্ৰ স্খলিত হ'বলৈ ধৰিছে, তেওঁলোকৰ চৰিত্ৰ লাহে লাহে বেয়া হ'বলৈ ধৰিছে, তেওঁলোকে বেয়া অভ্যাসবোৰ গঠন কৰিবলৈ ধৰিছে, এই ক্ষেত্ৰত আমি বাধা দিয়াটো দৰকাৰ। কিন্তু বাধা দিবলৈ যাওঁতে তেওঁলোকক খং ৰাগ কৰি নহয়, তেওঁলোকক আমি ভালকৈ কাউন্সেলিং কৰিব লাগিব যে এনেকুৱা এনেকুৱা কৰিলে এনেকুৱা এনেকুৱা ধৰণৰ হ'ব পাৰে। আমি প্ৰিভিয়াছ যিবিলাক বিপদ আছে হৈ গ'ল যিবোৰ সেইবোৰক আমি উদাহৰণ হিচাপে লৈ তেওঁলোকক আমি ভালকৈ আগবঢ়াই লৈ যাব লাগিব। গতিকে এইখিনি গাইডেন্স খুবেই দৰকাৰী হয় কিশোৰ কিশোৰীসকলৰ ভালৰ কাৰণে। ভালকৈ মনত ৰাখিব এইকেইটাও। এতিয়া আজিৰ আমি কেইটামান কুৱেশ্যন এনচাৰ লৈ লওঁ আৰু এইকেইটা ডিছকাছ কৰোঁ। প্ৰথম কুৱেশ্যন হৈছে দ্য স্পিৰিট অফ এডভেঞ্চাৰ ইজ ভেৰি ষ্ট্ৰং ইন দ্য ষ্টেজ অফ। অপশ্যনবোৰ হৈছে অপশ্যন এ ইনফেঞ্চি, অপশ্যন বি চাইল্ডহুড, অপশ্যন চি এডোলেচেন্স নে অপশ্যন ডি এডাল্টহুড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডেফিনেটলি অপশ্যন চি এডোলেচেন্স। Next question, question number 2. Freedom can be ensured A. within a disciplined environment, B. without control in the environment, C. without an environment, or D. none of these. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ A, within a disciplined environment. পৰৱৰ্তী question number 3. Anger is a kind of. অপশ্যনবোৰ হৈছে অপশ্যন এ হেবিট, অপশ্যন বি ইনষ্টিংক্ট, অপশ্যন চি লাৰ্ণ একশ্যন, অপশ্যন ডি ইমোশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ইমোশ্যন। পৰৱৰ্তী প্ৰশ্ন question number 4. There is no opposition between freedom and discipline. Both are necessary for the development of child's personality. কোনে কৈছিল? অপশ্যন হৈছে এ মহাত্মা গান্ধী, বি ৰুছু, চি বাৰ্টন ৰাছেল, ডি none of these. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ৰুছুৱে কৈছিল। পৰৱৰ্তী প্ৰশ্ন question number 5. Emotional intelligence is associated with. কিহৰ লগত জড়িত? অপশ্যন এ ইমোশনাল ডেভেলপমেন্ট, অপশ্যন বি ইমোশনাল লাইফ, অপশ্যন সি ইমোশনাল মেচিউৰিটি, অপশ্যন ডি none of these. ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডেফিনেটলি অপশ্যন চি ইমোশনাল মেচিউৰিটি। পৰৱৰ্তী প্ৰশ্ন question number 6. Complete freedom in the minds of nature for the education of children. অপশ্যনবোৰ হৈছে it is possible, অপশ্যন বি not possible, অপশ্যন চি possible to a great extent, অপশ্যন ডি none of these. ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি possible to a great extent. পৰৱৰ্তী question number 7. Generally girls suffer from the ailment caused by mental disorganization with unbalanced excitement due to. অপশ্যনবোৰ হৈছে hysteria, অপশ্যন বি epilepsy, অপশ্যন চি nervousness, অপশ্যন ডি none of these. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডেফিনেটলি অপশ্যন নম্বৰ এ hysteria. Next question number 8. Heartbeats and blood pressure increase, fast breathing, digestive system affected due to. অপশ্যনবোৰ হৈছে physiological changes in emotion, অপশ্যন বি spiritual changes in emotion, অপশ্যন চি psychological changes in emotion, অপশ্যন ডি none of these. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি psychological changes in emotion. পৰৱৰ্তী প্ৰশ্ন question number 9. The most important and general problem of adolescents are. অপশ্যনবোৰ হৈছে A. reading problem, B. playing problem, C. problem of identify crisis, and D. none of these. ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ C. problem of identify crisis.
গতিকে আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগত পুনৰবাৰ আপোনালোকক অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইতিমধ্যে ইয়াৰ আগৰ যিবোৰ পাৰ্ট আমি কৰি গৈছো সেই পাৰ্টবোৰো আপোনালোকে চাব ভিডিঅ'টো সাৰ্চ কৰিলে তলৰ ফালে সাৰ্চ কৰিলে আপোনালোকে চেনেলটো পাই যাব আৰু লগৰ বন্ধু বান্ধৱীহঁতেও শ্বেয়াৰ কৰিব গতিকে আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন Question number 10. The writer of the famous book Adolescence is Adolescence নামৰ গ্ৰন্থখন কোনে লিখিছিল অপচন বি আছে ক্ৰাউ এণ্ড ক্ৰাউ অপচন বি হাৰ্লক অপচন সি মেকডুগল অপচন ডি ষ্টেনলি হল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ষ্টেনলি হল এইখিনিয়ে আছিলে আজিৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এডোলেসেন্স সম্পৰ্কীয় তথ্য আশা কৰো ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ